যেতিয়ালৈকে ভাবিছোঁ এইবিলাক পাছফালে পথাৰ আছে ঘৰৰ কাষত, গুৱাহাটীত হয়তো এইখিনিয়ে পথাৰ আছে, বাকী চবতে বিক্ৰী হ'লে এইখিনি পথাৰ আমাৰ গাঁৱলীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। এতিয়া ভাবিছিলোঁ যেতিয়ালৈকে পথাৰখন থাকে, আৰুনো কেইবছৰৰ গেৰাণ্টি নাই, হয়তো ফ্লেট হ'ব, কিবা হ'ব, যেতিয়ালৈকে অকণমান হ'লেও পথাৰ থাকে তেতিয়ালৈকে মই ছাগলী ৰাখিম। কিন্তু দুখৰ বিষয় 10টালৈকে ছাগলী পালিলোঁ, ইমান কষ্টৰ মাজতে, ইমান কামৰ মাজতো, বহুত কষ্ট হয়। তথাপিতো এয়া মাটিৰ মানুহ, মাটিতে বহি আছোঁ, মই সেনেকৈ থাকিয়ে ভাল পাওঁ। এতিয়া চামেলিৰ এই তিনিটা যে চুনু মুনু ধুনু, মই ভিডিঅ'বিলাক দিছোঁৱে। এতিয়া এজনীক তাৰমানে চুনুক হৈছিল কি, একেলগে 3টা ল'ৰা হ'ল, পাঠা হ'লোঁ, গতিকে খাহী কৰি দিলে, 2 বছৰ পুহিলোঁ, বহুত কষ্ট মানে। মাকৰ গাখীৰ নাই, ৰাতি 11:30লৈকে মই গাখীৰ খুৱাওঁ, দুধ নলত গাখীৰ খুৱাওঁ, এনেকৈ মই পোৱালি ডাঙৰ কৰিছোঁ। মোৰ ল'ৰাহঁতেও এনেকুৱা বহুত বিভিন্ন ভিডিঅ', বিভিন্ন ৰিলচ মোৰ আছে অলৰেডি ফেচবুকত, কেনেকৈ গাখীৰ খুৱাওঁ, কেনেকৈ সিহঁতৰ লগত কি কৰোঁ, কেনেকৈ ল'ৰাই কলত উঠাই বহি থাকে, সেনেকুৱা। এতিয়া চুনু মুনু ধুনু 3টা খাহী, সিহঁতে আমাৰ লগৰেই আৰু আমাৰ ঘৰৰ সদস্য লগৰেই এনেকুৱা। আজি 31 ডিচেম্বৰ, আজি পুৱাই মানে কি চুনুটো 10 দিনমান আগতে বিক্ৰী কৰিলোঁ। ইহঁত তিনিও ভাই বহুত লগ। এতিয়া এইটো হ'ল আজি ৰাতিপুৱা মানে মুনুক সেই কৰিলোঁ। আৰু যোৱা 4 দিন আগতে হ'ল কি, আচলতে কথাটো মোৰ কোৱাতে ভুল হ'ল। চামেলি, মাকজনী চামেলি মানে কি হ'ল, ইমান লেট্ৰিন কৰি তাৰপিছত চেলাইন দিব লগা অৱস্থা হ'ল। চেলাইন দিবলৈ ডাক্তৰ আহিয়ে নাপায়, তাই চামেলি মোৰ কলতে ঢুকাল। ইমান লক্ষীযুক্ত, আৰু গাঁৱত তাইৰ মাকৰ বা তাইৰে গাঁৱত এটাকে পোৱালি হয়, কিন্তু মোৰ ইয়াতে চাওকচোন 4টাকে পোৱালি হৈছে এটা ছাগলীৰ। 3টাকেতো হয়, এয়া চুনু মুনু ধুনু ছেকেণ্ড বাৰৰ। তাৰপিছত আৰু বহুত কেইটা হ'ল, 3টা 4টা এনেকৈ পোৱালি হয়। ইমান মানিছে মোক ছাগলীয়ে। কিন্তু সেই চামেলিয়ে যোৱা কোনবাৰ আছিলে, শুক্ৰবাৰ মোৰ লক্ষ্মীৰ ব্ৰতো আছিল, সেইদিনা মানে চামেলি ঢুকাল, লেট্ৰিন কৰি ঢুকাল। এতিয়া ইমান মানে সেই লাগিছে, কি ক'ম, বহুত কান্দিলোঁ চামেলিক হেৰাই। মানে এনেকুৱা হৈছে যেন ঘৰত বেলেগ কিবা অমংগল আছে, ইমান কান্দিছোঁ। 2টা ল'ৰা মোৰ কাষত আছে, এওঁ বুজাইছে, মই নোৱাৰিলোঁ। লক্ষ্মীৰ ব্ৰতত কিবা সংকেত, ভাল সংকেত, বেয়া সংকেত নাজানো, গতিকে কি জানো, হয়তো ঘৰৰ কিবা অমংগল আছিল, সেই জীৱ জন্তুৱে লৈ গ'ল অমংগলখিনি, সেনেকুৱা কয় মানুহে, সেই বুলিয়ে সান্তনা লৈছোঁ। আৰু যিহেতু মোৰ লক্ষ্মীৰ ব্ৰত আছিল, ব্ৰতৰ দিনা তাইক মই ৰাতিপুৱা পালেং শাক মিক্সিত দিছোঁ, দালি কৰিছোঁ, দালি দি তাইক চিৰিঞ্জেদি খুৱাই আছিলোঁ। কিন্তু নাই, তাইৰ অৱস্থা একেবাৰে বেয়া, আৰু ডক্টৰে বেজি দি গৈছে, কিন্তু কাম হোৱা নাই। আৰু মই 5 দিন ধৰি 10টা টেবলেট 2টাকৈ খুৱাইছোঁ, কিন্তু একোৱে কাম হোৱা নাই। পিছত গম পালোঁ, তাৰমানে সেই তাই ক'ৰবাত ডাষ্টবিনত গৈ পেলাই পলিথিন খাই হেনো, সেই হয়তো পলিথিন এই মানুহবোৰে যে কি ক'ম আৰু, ছাগলীটো নিৰ্জীৱ, মানুহৰ এই ব্যৱহাৰ মানে ডাষ্টবিনত পলিথিন, ৰুটি, চব্জি এইবিলাক বান্ধি কিনে ডাষ্টবিনত পেলায়। ছাগলীটো নাজানে, গোটেই ছাগলী সেই খাব গৈ গোটেই পলিথিনটোৱে খাই দিয়ে। এনেকৈ কাষত কেইটামান ছাগলী মৰিছে, গতিকে আমাৰ চামেলিও সেই বুলিয়ে ভাবিলোঁ, সেই বুলিয়ে ক'লে আচলতে, যে তাইও খোৱা দেখিছে। সেই গতিকে হয়তো কোনো মেডিচিনে কাম কৰা নাই। আচলতে এইবিলাক কথা কৈ কাৰোবাৰ পৰা চেম্পেথি লোৱাৰ মানসিকতা মোৰ নাই। কিন্তু মই এইটোৱে বুজাব খুজিছোঁ, ঘৰখনত আমাৰ গোটেইকেইটা এনেকুৱা পশুপ্ৰেমী যে আমি জীৱ জন্তুক, ছাগলীক লৈ এনেকৈ থাকোঁ। এতিয়া 31 ডিচেম্বৰ বুলি 3টা খাহীৰ পৰা এটাতো আগতে বিক্ৰী লৈ চুনুক, ধুনুটো সৰু ধুনুক আজি ৰাতিপুৱাই বিক্ৰী কৰিলোঁ। আৰু চাওকচোন, ধুনুক বিক্ৰী কৰাৰ কাৰণে ঘৰত এতিয়া অকলে হৈ গ'ল। ইফালে চামেলি 2টা ল'ৰা আছিল, সুভদ্ৰ আৰু বলভদ্ৰ, সিহঁতেও মৰিল, হাগি মৰিল। মুঠতে 3 দিনৰ মূৰে 3টা ছাগলী গ'ল, গোটেই ঘৰখন শুদা হৈ গ'ল। মই ভাবিছিলোঁ যেতিয়ালৈকে পথাৰ থাকে তেতিয়ালৈকে ছাগলী ৰাখিম। এতিয়া কথাটো হৈছে কি, আজি যে ৰাতিপুৱা যে আমাৰ ধুনুক লৈ গ'ল, 31 ডিচেম্বৰ বুলি মানুহে এনজয় কৰিব, মাংস খাব, কিন্তু মইহে জানো মোৰ অৱস্থা কি হয় ছাগলী বিক্ৰী কৰাৰ দিনা। সেইদিনা ইমান কান্দি উঠিলোঁ। এতিয়া ধুনুক চাওকচোন, ভগৱানৰ কি লীলা চাওক, ইহঁতে কিমান বিচাৰে। মই ৰাতিপুৱাই দৰৱ দিছোঁ, তাইক বহুত বস্তু দিছোঁ, বহুত খুৱাইছোঁ, কিন্তু এই ধুনুই একোৱে খোৱা নাই। আৰু চাওক, তাইৰ চকু পানী, তাই দুইফালে আমাৰ কৈছে চাচোন, ধুনুই আমাৰ মুনুই কান্দি আছে। তাৰপিছত মই বহুত কাম অতাই আহিলোঁ পথাৰত, তাই বহি আছে। মই ল'ৰাকেইটাক কৈছোঁ, তোমালোকে যোৱাচোন তাইৰ লগত বহানি, তাৰ লগত সি অকলশৰীয়া হ'ব। আৰু যেতিয়া মই আহিছোঁ চব কাম অতাই, এয়া চাওক, এয়া তাই মুনুৱে প্ৰথম ঘাঁহ খাবলৈ লৈছে।
আমাৰ মুনুই প্ৰথম খাব লাগে, তাৰ চকু পানী হা, চকুটো ভিজি আছে, চকু কান্দিছে, মানে লগটো যে নাই, তাই অকলশৰীয়া ঘৰত। সেয়ে তাক সংগ দিয়াৰ কাৰণে মই কাম বাদ দিও, এতিয়া দুপৰীয়া ভাত বনাব লাগে, মই তাইৰ লগত বহিছোঁ অকণমান ঘাঁহ খাওক যাতে। এয়া হৈছে মৰম। মা মানে মোৰ নিজৰ সন্তানকেইটা যেনেকুৱা ইহঁতো তেনেকুৱাই। আৰু চুনু মুনু ধুনুক লৈ 2 বছৰ থাকিলোঁ, এই নৱেম্বৰত সিহঁতৰ 2 বছৰ হৈ গ'ল। চাওকচোন এতিয়া মই আহিছোঁ, মই আগতীয়াকৈ এতিয়া চাই মুনু ঘাঁহ খাব ওলাইছে, কান্দি আছিল, চকু পানী মুচি দিলোঁ। এয়া জীৱ জন্তু কিমান সংগ বিচাৰে। চাওক তাই ইমান ধুনীয়াকৈ খাই আছে ন, হয়নে? ইমান ধুনীয়াকৈ খাই আছে ঘাঁহ। তেতিয়াৰ পৰা তাই বহি কান্দি আছিল, মোক পাই তাই ঘাঁহ খালে। এনেকুৱা সিহঁতৰ মৰম, মোক মা বুলি ভাবে। নতুন বছৰত বহু আশা মোৰো আছে। আপোনালোকৰ মাজত যিহেতু সোমাইছোঁ, আপোনালোকৰ মৰম আদৰখিনি পাবলৈ মই বাট চাই থাকোঁ। আৰু মই যিমান জানো মই সিমান মই দেখুৱাব ইচ্ছা কৰোঁ, মানুহক শিকাবৰ ইচ্ছা কৰোঁ। আৰু যিটো উপকাৰ হয় এটা মাইকীয়ে। নতুন বছৰত নতুন আশা লৈ আহিছোঁ, চেনেলটো খুলিছোঁ। আপোনালোকে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বহুত ভিডিঅ' এনেকুৱা পিয়ৰ ভিডিঅ' যেনেকুৱা মই সেনেকুৱা ভিডিঅ' সেনেকুৱাও হ'ব। বহুত শিকাম আৰু বহুত শিকাব বাকী আছে আপোনালোকক। আজিলৈ ইমানেই, বাই বাই দে।